নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। আজি আমি অৰুণোদয় আঁচনিৰ বিষয়ে আলোচনা কৰিম। অৰুণোদয় 3.0ৰ নতুন আপডেট আহিছে। অৰুণোদয় আঁচনিক লৈ কেবিনেটত বৃহৎ প্ৰস্তাৱ গ্ৰহণ কৰিছে। বৰ্তমান অসমত 27 লাখ মহিলাই অৰুণোদয় আঁচনিৰ ধন লাভ কৰি আছে। যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিতৰণ কৰা সমীক্ষা পত্ৰসমূহ উভতাই লোৱাৰ পাছত জানিলে যে মাত্ৰ আৰু প্ৰায় 12 লাখ মহিলাৰ হাততহে অৰুণোদয় নাই, 20 লাখ নহয়। সেইকাৰণে অৰুণোদয় আঁচনি নোপোৱা 12,60,000 নতুন হিতাধিকাৰীক অৰুণোদয় 3.0ত অন্তৰ্ভুক্ত কৰিবলৈ কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হয়। প্ৰত্যেক সমষ্টিত 10,000কৈ মুঠ 126টা সমষ্টিত 12,60,000 মহিলাই এইবাৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। কিন্তু বন্ধু বান্ধৱীসকল, ৰেচন কাৰ্ড থাকিলেহে অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'ব পাৰিব। অহা 15 ছেপ্টেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়াৰ কাম আৰম্ভ হ'ব, 1 ছেপ্টেম্বৰৰ পৰা নহয়। আৰু অৰুণোদয় আঁচনিৰ ধন যিসকল হিতাধিকাৰীয়ে পাই আছে তেখেতসকলেও নতুনকৈ আবেদন কৰিব লাগিব। অৰুণোদয় 3.0ৰ নতুন হিতাধিকাৰীসকলে অহা 2025 চনৰ 1 ফেব্ৰুৱাৰী মাহৰ পৰা এই আঁচনিৰ ধন 1250 টকাকৈ প্ৰতি মাহে পাই থাকিব। ভিডিঅ'টো চাই ভাল পালে ছাবস্ক্ৰাইব, লাইক আৰু কমেণ্ট কৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য আগবঢ়াইছোঁ। আজিৰ ডেটত 27 লাখ ব্যক্তিয়ে অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰি আহিছে। এতিয়া আমি প্ৰতি সমষ্টিতে আৰু 10,000কৈ অৰুণোদয় আঁচনিৰ আমি হিতাধিকাৰী দিব খুজিছোঁ। যিধৰণে আমি লোকসভা নিৰ্বাচনত আপোনালোকে জানে যে আমি সমীক্ষা পত্ৰ বিতৰণ কৰিছিলোঁ। সমীক্ষা পত্ৰবিলাক উভতি আহিলে তাতে আমি দেখা পালোঁ যে 10-12 লাখ মানুহৰ হাতত অৰুণোদয় নাই। সেইকাৰণে আমি অৰুণোদয় আঁচনিখনত নতুনকৈ 12,60,000 নতুন হিতাধিকাৰীক আমি অন্তৰ্ভুক্ত কৰিবলৈ সিদ্ধান্ত লৈছোঁ। ই অৰুণোদয় 3 নামেৰে জনাজাত হ'ব। অৰুণোদয় 2ৰ বেনিফিচিয়াৰীসকলেও 3ৰ বাবে নতুনকৈ আবেদন কৰিব লাগিব আৰু 3ত নতুনকৈও আবেদনকাৰী অন্তৰ্ভুক্ত হ'ব। এই অৰুণোদয় 3ৰ প্ৰক্ৰিয়াটো 15 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু আমি 1 ফেব্ৰুৱাৰীত নতুন হিতাধিকাৰীসকলক আমি অৰুণোদয় আঁচনি দিয়া আৰম্ভ কৰিম। তেতিয়ালৈকে পুৰণা অৰুণোদয় হিতাধিকাৰীসকলে নিৰন্তৰভাৱে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া 1 ফেব্ৰুৱাৰীত আমি নতুন অৰুণোদয় দিব যাম, পুৰণা বেনিফিচিয়াৰী 2-এজন হয়তো তেওঁলোকৰ কোনোবাৰ ঘৰত চাকৰি পালে, কোনোবাৰ ঘৰত গাড়ী কিনিলে, বিভিন্ন কাৰণত তেওঁলোকে নাপাব। কিন্তু এইবাৰ অৰুণোদয় এটা আমাৰ কণ্ডিশ্যন হ'ল যে ৰেচন কাৰ্ড থকা মানুহে অৰুণোদয় পাব। ৰেচন কাৰ্ড নাথাকিলে অৰুণোদয় নাপায়। ৰেচন কাৰ্ড থাকিলে অৰুণোদয়টো কিয় পাব? ৰেচন কাৰ্ডবোৰ আধাৰ লিংক, গতিকে অট'মেটিক অৰুণোদয়টো তেতিয়া আধাৰ লিংক হৈ যাব। নহ'লে মই যোৱাবাৰ আপোনালোকক কৈছোঁ যে বহুত সময়ত কিছু অৰুণোদয় বেনিফিচিয়াৰীত কিছুমান মানুহৰ নাম সোমাইছে যাক বিচাৰি পাব দিগদাৰী হয় পিছত।